ব্ৰিটিছ যদি নাহিলে হয় তেতিয়াও হয়তো ভাৰত আধুনিকটো হ'লেই হয়, কিন্তু তেতিয়া হয়তো এই আধুনিকতা কিবা বেলেগ উপায়েৰে ভাৰতলৈ আহিলে হয়। ব্ৰিটিছসকলক সিমানো ক্ৰেডিট দিয়াটো ঠিক নহ'ব, হয় নাই? যে তেওঁলোক নাহিলে আমি আধুনিকেই নহ'লো হয়, তেনেকৈ ক'লে অলপমান বেছিয়ে ক্ৰেডিট দিয়া হয় ব্ৰিটিছক। এইটো আমাৰ এটা কোইনচিডেন্স যে ঠিক আছে আমাৰ ভাৰতলৈ আধুনিকতা ব্ৰিটিছৰ যোগেদি আহিলে, কিন্তু তাৰ মানে এইটো নহয় যে যি দেশসমূহত ব্ৰিটিছ যোৱা নাছিল সেই দেশসমূহ আজি আধুনিক হোৱা নাই। সেই দেশসমূহ সমানেই আধুনিক হৈছে। উদাহৰণস্বৰূপে জাপান আধুনিক নহয় জানো? আমাতকৈ বেছিয়ে আধুনিক। তাতেতো ব্ৰিটিছ যোৱা নাই, হয় নাই? ঠিক তেনেকৈ ভাৰতবৰ্ষতো ব্ৰিটিছ নহা হ'লে অন্য কোনো উপায়েৰে হ'লেও আধুনিক চিন্তাধাৰা ভাৰতত আহি সোমালেহি হয়, ঠিক আছে। কিন্তু ভাৰতৰ ক্ষেত্ৰত এইটো এনেকুৱাই হ'ল যে ব্ৰিটিছ আহি ব্ৰিটিছৰ যোগেদি আহিলে, ব্ৰিটিছ নহা হ'লে বেলেগ কিবা উপায়েৰে আহিলে হয়।